এই মুহূৰ্তত সমূহ দৰ্শকক দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত চাঞ্চল্যকৰ ঘটনা। বগৰীবাৰীৰ ঐতিহাসিক 25 হাত কালী মূৰ্তিৰ মন্দিৰত অঘটন। মন্দিৰটোৰ ভিতৰত আপত্তিজনক মাংস ৰখা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাত জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্বৰ দাবীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে কিছু সময়ৰ বাবে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। অৱৰোধস্থলীত উপস্থিত পৰ্বতজোৰা মহকুমাধিপতি মহকুমা আৰক্ষী বিষয়া। ঘটনাত জড়িত দোষীক শীঘ্ৰে আটক কৰাৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ প্ৰত্যাহাৰ কৰে ৰাইজে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাৰ। আমাৰ হাতত স্থানীয় ৰাইজৰ মন্তব্য আছে, সেয়া শুনাই ল'ব বিচাৰিছো। বচিদাত কালী মন্দিৰত আজি ৰাতিপুৱাৰ ভাগত শুনা পালোঁ যে ইয়াতে যিটো আমাৰ সমাজত নচলে তেনেকুৱা ধৰণৰ কিবা এটা মাংস মন্দিৰৰ ভিতৰত মাংস টোপলা এটা দলিয়াই কোনোবা দি থৈ গৈছে কোনোবা দুষ্কৃতিকাৰীয়ে। কিন্তু এইটো শুনাৰ পিছত আমাৰ প্ৰশাসন বিভাগৰ মানুহখিনি এতিয়ালৈকে ইয়াত আহিছে যদিও মাংস টোপলাটো তাৰ পৰা উদ্ধাৰ কৰি কিন্তু এতিয়ালৈকে এইটো কিহৰ মাংস হয়, কি কাৰণত দিয়া হৈছে, এইটো কোনো ধৰণৰ এতিয়ালৈকে ইয়াত কোনো ধৰণৰ আমাক অৱগত কৰা হোৱা নাই। আৰু ঘটনা হ'ল মন্দিৰ, ইমান ডাঙৰ এটা মন্দিৰ, আমাৰ হিন্দু ধৰ্মৰ এটা মানে আস্থাস্থলী। ইয়াত এই ইমান ডাঙৰ মন্দিৰখনত CC কেমেৰা যিখন লগোৱা আছে সেইখনো বিকল হৈ আছে। এইটো কিহৰ কাৰণে বিকল হৈ আছে? কাৰণ ইয়াত এইটো তাৰ কাৰণে বিকল হৈ আছে, তাৰ মানে মন্দিৰ পৰিচালনা কমিটিৰ কিবা হেৰি আছে নেকি? নিশ্চয় তেখেতসকলৰ হেমাহি আছে, কাৰণ বিগত সময়ত আৰু দুবাৰমান তেনেকৈ চুৰি কাৰ্য ইয়াত সংঘটিত হৈ গৈছিল। কিন্তু তথাপিও তেখেতসকলে এতিয়ালৈকে মানে কোনো ধৰণৰ গা নলৰা মানে তেখেতসকলৰ মানে গতিবিধিটো তেনেকৈ পৰিলক্ষিত হৈছে। কিয় অৱৰোধ কৰিলে? ৰাজপথ এইকাৰণে অৱৰোধ কৰিব লগা হৈছে, আমি বাধ্য হৈছোঁ। কাৰণ ইয়াত প্ৰশাসন বিভাগৰ মানুহ আৰু আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ মানুহখিনিয়ে ইয়াতে বহি মন্দিৰ প্ৰাংগণতে বহি তেখেতসকলে এটা শান্তিপ্ৰিয়ভাৱে তেখেতসকলে আলোচনা বিলোচনা কৰি আছে। কিহৰ কাৰণে শান্তিপ্ৰিয়ভাৱে আলোচনা বিলোচনা কৰিব পাৰে? আৰু তেখেতসকলৰ মুখত মই আলোচনা কৰি থকা অৱস্থাত মুখত হাঁহি দেখা পাইছোঁ। হাঁহি কেনেকৈ আহিব পাৰে? এই হাঁহিটো কেনেকৈ আহিব পাৰে? ইয়াত আমাৰ সন্দেহৰ আৱৰ্তত আছে এই কথাখিনি। ক'ব গ'লে মন্দিৰ পৰিচালনা সমিতিৰ ইয়াত কিবা হেৰি থাকিব পাৰে নেকি? নিশ্চয়কৈ আমি সেইটো ক'ব নাযাওঁ, কিন্তু হয়তো হ'বও পাৰে, মেবি। শুনা পাইছোঁ যে আমাৰ 25 হাত কালী মন্দিৰ আমাৰ এটা আস্থা, আমাৰ পূৰা বগৰীবাৰী আইনি পাৰ্ট 1 পাৰ্ট 2 ৰাজাপাৰা চবৰে এটা আস্থা। তাৰ মাজত আজি হঠাৎ কোন দুষ্কৃতিয়ে যে মাংস সোমাই দিছে ভিতৰত গম নাপাওঁ। তাৰপিছত আজি অহাৰ পিছত এতিয়ালৈকে প্ৰশাসনে কি মাংস এতিয়ালৈকে প্ৰমাণ কৰি দিয়া নাই। মাংসটো তাৰ পৰা ওলাই লৈ গ'ল, মাংসটো টেষ্ট কৰিবলৈ ক'ত পঠাব এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই। কিন্তু আজি আমাৰ উচিত বিচাৰ লাগিব, যিজন দুষ্কৃত এইটো কাম কৰিছে তাক আমাক ধৰিব লাগিব আৰু ধৰি আমাৰ ওচৰত আনি ইয়াত থিয় কৰাব লাগিব। আৰু আমাৰ এই পূজা কমিটিৰ যি টোটেল কমিটি আছে, কমিটিৰ যে কেমেৰাটো বেয়া হৈ আছিলে এইটো কিয় হৈ আছে এইটো আমাক ক'ব লাগিব। আপুনি তাৰ ব্যৱস্থা হিচাপে আজি কি প্ৰতিবাদ ৰাজপথ অৱৰোধ? আমি ৰাজপথ অৱৰোধ কৰা নাই, আমি মেছেজটো চবকে দিব বিচাৰিছোঁ। আমাৰ আইনি পাৰ্ট 1 পাৰ্ট 2 ৰাজাপাৰা যিমান আছে আমাৰ হিন্দু সমাজত সেইটো মেছেজ দিব বিচাৰিছোঁ যে ইমান এটা অবৈধ কাম হৈ গৈছে, এতিয়াও আমাৰ ৰাইজ একোৱে গম পোৱা নাই। সেইটো কাৰণে আজি আমি ইয়াত বহিবলৈ বাধ্য হৈছোঁ। এই মুহূৰ্তত সমূহ দৰ্শকক দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত চাঞ্চল্যকৰ ঘটনা। বগৰীবাৰীৰ ঐতিহাসিক 25 হাত কালী মূৰ্তিৰ মন্দিৰত অঘটন। মন্দিৰটোৰ ভিতৰত আপত্তিজনক মাংস ৰখা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাত জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্বৰ দাবীত উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে কিছু সময়ৰ বাবে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। অৱৰোধস্থলীত উপস্থিত পৰ্বতজোৰা মহকুমাধিপতি মহকুমা আৰক্ষী বিষয়া। ঘটনাত জড়িত দোষীক শীঘ্ৰে আটক কৰাৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ প্ৰত্যাহাৰ কৰে ৰাইজে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা। ঘটনাস্থলীৰ পৰা আমাৰ গৌৰীপুৰৰ সাংবাদিক চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব।
যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ